ছাত্ৰ-ছাত্ৰীসকল আমি প্লেটৰ কিছু তত্ত্বৰ সম্পৰ্কে আলোচনা কৰিম। প্লেটৰ সময়ত এথেন্সে স্পাৰ্টাৰ লগত যুদ্ধ হৈছিল আৰু এই যুদ্ধৰ নামটো হৈছে পেলোপনেছিয়ান ৱাৰ। এই যুদ্ধত এথেন্সে স্পাৰ্টাৰ হাতত পৰাজয় বৰণ কৰিব লগা হৈছিল, কিয়নো স্পাৰ্টাৰ মানুহবিলাকে যুদ্ধত খুব দক্ষতা আছিল আৰু তেওঁলোকে খুব ডিচিপ্লিনভাৱে চলিছিল, যাৰ ফলত এথেন্সে পৰাজয় বৰণ কৰিব লগা হৈছিল। সক্ৰেটিছে আছিল প্লেটৰ শিক্ষক বা গুৰু। সেই সময়ত এথেন্সত সক্ৰেটিছে বিভিন্ন ধৰণৰ ফিলচফি আগবঢ়াইছিল। সক্ৰেটিছে নগৰৰাষ্ট্ৰ এথেন্সৰ কাৰণে ভাল কাম কৰিছিল যদিও এথেন্সৰ চৰকাৰে তেওঁৰ ওপৰত কিছুমান অভিযোগ আনিছিল, যেনে সক্ৰেটিছে সেই এথেন্সৰ পৰম্পৰা ভগৱানৰ অৱমাননা কৰিছিল। লগতে এথেন্সৰ যুৱকসকলক সক্ৰেটিছে দুৰ্নীতি কৰা বা মন নষ্ট কৰা বুলি তেওঁৰ ওপৰত অভিযোগ আনিছিল। স্পাৰ্টাৰ হাতত এথেন্সে পৰাজয় বৰণ কৰা, লগতে নিজৰ শিক্ষক বা গুৰু সক্ৰেটিছক ভুৱা অভিযোগ দি পেলাই মৃত্যুদণ্ড দিয়াটো প্লেটয়ে সহ্য কৰিব পৰা নাছিল বা অত্যন্ত বেয়া পাইছিলে, যাৰ ফলত তেওঁ এথেন্সৰ সেই সময়ত চৰকাৰৰ ওপৰত তেওঁ যথেষ্ট প্ৰশ্ন তুলিছিল আৰু এই চৰকাৰক তেওঁ গ্ৰহণ কৰিব পৰা নাছিল। এথেন্সে স্পাৰ্টাৰ হাতত পৰাজয় বৰণ কৰাটো প্লেটৰ ওপৰত যথেষ্ট প্ৰভাৱ পেলাইছিল, যাৰ ফলত প্লেটয়ে পলিটিকেল ডেভেলপমেণ্টৰ কাৰণে তেওঁ যথেষ্ট চৰ্চা আৰু অধ্যয়ন কৰিছিল। পেলোপনেছিয়ান যুদ্ধত এথেন্সে স্পাৰ্টাৰ হাতত পৰাজয় বৰণ কৰাটো সেই সময়ত এথেন্সৰ চৰকাৰৰ ডাঙৰ ভুল বুলি দেখা দিছিল, যাৰ ফলত প্লেটয়ে সেই সময়ত এই চৰকাৰৰ ওপৰত যথেষ্ট ধৰণৰ প্ৰশ্ন উত্থাপন কৰিছিল। প্লেটয়ে এথেন্সৰ গৌৰৱ আৰু একতা ঘূৰাই আনিবৰ কাৰণে যথেষ্ট চেষ্টা কৰিছিল, যাৰ ফলত তেওঁ নিজৰ দুখন গ্ৰন্থ ৰিপাব্লিক আৰু লছ তাতে তেওঁ কিছুমান তত্ত্ব আগবঢ়াইছিল। লগতে এথেন্সত একতা স্থাপন কৰিবৰ কাৰণে আৰু ন্যায় প্ৰদান কৰিবৰ কাৰণে প্লেটয়ে বিভিন্ন ধৰণৰ তেওঁ আঁচনি লৈছিলে। তাৰে এটা আঁচনি হ'ল সম্পত্তি আৰু পৰিয়ালৰ সাম্যবাদ। তেওঁ এথেন্সত আদৰ্শ ৰাষ্ট্ৰ স্থাপন কৰিবৰ কাৰণে যথেষ্ট চেষ্টা কৰিছিল। তেওঁৰ আদৰ্শ ৰাষ্ট্ৰৰ অকল দাৰ্শনিক ৰজাহে শাসন কৰিব পাৰিছিল। বাৰ্কাৰৰ মতে প্লেটৰ শিক্ষাৰ আঁচনি বা শিক্ষাৰ থিয়ৰিটো হৈছে যে এথেন্সত মানুহবিলাকৰ মানসিক ৰোগ হৈছিলে আৰু এই মানসিক ৰোগ নিৰাময় কৰিবৰ কাৰণে মানসিক ঔষধৰ প্ৰয়োজন আছিলে, আৰু মানসিক ঔষধ হৈছে প্লেটৰ শিক্ষাৰ আঁচনি। প্লেটৰ শিক্ষাৰ জৰিয়তে এই মানসিক ৰোগ নাইকিয়া কৰিব পৰা যাব বুলি আশা কৰা হৈছিলে। প্লেটৰ শিক্ষাৰ আঁচনিত ল'ৰা ছোৱালীৰ বয়সৰ কিছুমান ক্লাছিফিকেশ্যন দিয়া হৈছে, যেনেকৈ 0ৰ পৰা 6ৰ ভিতৰত এটা পৰ্যায় আছে আৰু সেইখিনি পৰ্যায়ত ল'ৰা ছোৱালীক নৈতিকতা শিক্ষা দিব লাগিব বা মৰেল এডুকেশ্যন দিব লাগিব, আৰু সেইখিনি মৰেল এডুকেশ্যন গল্পৰ দ্বাৰা তেওঁলোকক শিকাব লাগিব। তাৰপিছত 6ৰ পৰা 18 বছৰলৈকে এটা পৰ্যায় আছে, সেইখিনি সময়ত মিউজিক আৰু জিমনাষ্টিক বা সংগীত আৰু ব্যায়াম শিকাব লাগিব। তাৰপিছত 18 বছৰ পৰা 20 বছৰলৈকে এটা পৰ্যায় আছে, সেইখিনি সময়ত কম্পালচাৰী মিলিটাৰী ট্ৰেইনিং বা সামৰিক প্ৰশিক্ষণ দিব লাগিব। সেইখিনি হৈছে এলিমেণ্টাৰী এডুকেশ্যন ষ্টেজ। তাৰপিছত আহিব হায়াৰ এডুকেশ্যন ষ্টেজ, হৈছে 20 বছৰৰ পৰা 35 বছৰলৈকে। 20 বছৰৰ পৰা 30 বছৰৰ ভিতৰত এটা পৰ্যায় আছে, আৰু সেইখিনি সময়ত ল'ৰা ছোৱালী কিছুমান বিষয় শিকিব লাগিব, যেনেকৈ মেথছ শিকিব লাগিব, নেচাৰেল ছায়েন্স শিকিব লাগিব, জামেট্ৰি শিকিব লাগিব, এষ্ট্ৰনমি শিকিব লাগিব আৰু ফিলচফি শিকিব লাগিব। 30ৰ পৰা 35 বছৰৰ ভিতৰত আৰু এটা পৰ্যায় আছে, আৰু সেইখিনি সময়ত তেওঁলোকে তৰ্কশাস্ত্ৰ বা ডাইলেক্টিক সম্পৰ্কে শিকিব লাগিব। 35 বছৰ শিক্ষা গ্ৰহণ কৰাৰ পাছত
এটা পৰীক্ষা অনুষ্ঠিত কৰা যায় আৰু সেই সময়ত শিক্ষাৰ্থীয়ে এই পৰীক্ষাত উত্তীৰ্ণ হ'ব পাৰিলে আকৌ 15 বছৰৰ কাৰণে তেওঁলোকক ট্ৰেইনিং দিয়া যায় আৰু সেই ট্ৰেইনিঙত তেওঁলোকক জ্ঞান আৰু দাৰ্শনিক ৰজা হোৱাৰ কাৰণে কি বাস্তৱ জ্ঞানৰ প্ৰয়োজন আছে সেইখিনি ট্ৰেইনিং তেওঁলোকক দিয়া হয় প্লেটৰ দীৰ্ঘদিনীয়া শিক্ষাৰ ব্যৱস্থাৰ জৰিয়তে শিক্ষাৰ্থীসকলক যথেষ্ট জ্ঞান দিয়া সাহস দিয়া আৰু দাৰ্শনিক ৰজা হোৱাৰ কাৰণে যি গুণৰ প্ৰয়োজন আছে সেইখিনি প্ৰয়োজন পূৰণ হ'ব বুলি ভাবা হৈছিল প্লেটয়ে দাবী কৰিছিল যে তেওঁৰ তত্ত্বখিনি যদি এথেন্সত সম্পূৰ্ণভাৱে যদি পালন কৰা যায় তেতিয়াহ'লে এথেন্স এখন আদৰ্শ ৰাষ্ট্ৰ স্থাপন হ'ব বুলি তেওঁ আশা কৰিছিল প্লেটৰ আদৰ্শ ৰাষ্ট্ৰত কিছুমান ব্যৱস্থা থাকিব যেনেকৈ ন্যায় থাকিব আদৰ্শ ৰাষ্ট্ৰ দাৰ্শনিক ৰজাৰ দ্বাৰা পৰিচালিত হ'ব ৰাষ্ট্ৰীয় নিয়ন্ত্ৰণত শিক্ষা ব্যৱস্থা হ'ব সম্পত্তি আৰু পৰিয়ালৰ কমিউনিজম থাকিব আৰু কামৰ বিভাজন থাকিব ধন্যবাদ